কৃষকৰ বেংক একাউণ্টত শীঘ্ৰেই সোমাব ধন। হয়, কৃষকৰ বাবে আহি পৰিছে এই মুহূৰ্তত এক ডাঙৰ খবৰ, এক ভাল খবৰ। কিয়নো চৰকাৰে দিব কৃষকসকলক টকা। এই টকা কেনেকৈ পাব, কি এপ্লাই কৰিব লাগিব, তাৰ কাৰণে বেংক আপডেট কৰিব লাগিব নাই, বেংক KYC কৰিব লাগিব নাই, এই ভিডিঅ'ত আপোনাক সবিশেষ জনাই আছোঁ। আপুনি জড়িত থাকক এই ভিডিঅ'লৈ। আৰু আপুনি যদি এই ভিডিঅ'টোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজি প্ৰথম খবৰটো লাখ লাখ কৃষকৰ বাবে আহি পৰিছে এই মুহূৰ্তত এক ভাল খবৰ। খেতি নষ্ট হ'লেই লাভ কৰিব ক্ষতিপূৰণ, অৰ্থাৎ চৰকাৰে পইচা দিব। বানপানী, খৰাং বা অন্য প্ৰাকৃতিক দুৰ্যোগ শস্য নষ্ট কৰিলেও চিন্তা নাই, কিয়নো চৰকাৰে দিব ইয়াৰ বাবদ ক্ষতিপূৰণ। বান্দৰে ফচল খালে চৰকাৰে দিব ক্ষতিপূৰণ। চৰকাৰে বেংক একাউণ্টত পঠাব পইচা। ফচল বীমা কৰিলেই এই ক্ষতিপূৰণ লাভ কৰিব সকলো কৃষকসকলে। 31 জুলাইৰ ভিতৰত নাম পঞ্জীয়ন কৰক কৃষকে। কৃষকৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 14447 নম্বৰটো যোগাযোগ কৰক কৃষকৰ সৈতে, কাৰণ চৰকাৰে দিব ক্ষতিপূৰণ। এতিয়া আমি আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰলৈ। আহি গ'ল যান বাহনৰ ক্ষেত্ৰত নতুনকৈ আইন। সুৰাপান কৰি গাড়ী চলালে 15,000 টকা জৰিমনা আৰু 2 বছৰৰ জেল। যান বাহন চালকক লৈ আহি গ'ল নতুন নিৰ্দেশনা। সুৰাপান কৰি গাড়ী চলালে 10,000 টকা জৰিমনা আৰু 6 মাহৰ জেল খাটিব লাগিব। পুনৰ একে ভুল কৰিলে 15,000 টকা জৰিমনা আৰু 2 বছৰ পৰ্যন্ত জেল। ছিটবেল্ট ব্যৱহাৰ গাড়ী চলালে 1,000 টকা জৰিমনা ভৰিব লাগিব। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল কৰা হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকা জৰিমনা বিহিব লাগিব। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকা জৰিমনা আপোনালোকে দিব লাগিব। দুচকীয়া বাহনত 3জন উঠিছে নেকি? যদি 3জন উঠিছে তেন্তে 1,000 টকা জৰিমনা ভৰিব লাগিব। আৰু আপুনি দুচকীয়া বাহনত 3জন উঠিলে 1,000 টকা জৰিমনা লগতে 2 বছৰৰ জেল বিহিব লাগিব। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকা জৰিমনা, 3 মাহৰ জেল। বাৰে বাৰে এনে ভুল কৰি থাকিলে 4,000 টকা জৰিমনা আপুনি বিহিব লাগিব। প্ৰদূষণ প্ৰমাণ পত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু লগতে 6 মাহৰ জেল। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকা জৰিমনা ভৰিব লাগিব। জৰুৰীকালীন বাহনক বাদ এৰি নিদিলে 10,000 টকা জৰিমনা ভৰিব লাগিব। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকা জৰিমনা ভৰিব লাগিব। অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা ভৰিব লাগিব। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকা জৰিমনা আৰু লগতে 3 বছৰ পৰ্যন্ত জেল। এবছৰলৈ বাতিল কৰা হ'ব বাহনৰ পঞ্জীয়ন, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন। 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স। আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে লাইক কৰি শ্বেয়াৰ কৰি দিব।